এজন ব্যক্তি ইতিমধ্যে আৰক্ষী পিক আপ কৰিছে। কি আচলতে গোটেই ঘটনাটো? এজন ব্যক্তি বাংলাদেশী নেশ্যনেল, তেওঁ ইণ্ডিয়ান ভোটাৰ লিষ্টত নাম। যোৱাকালি আমি এটা গোপনীয় সূত্ৰে খবৰ পাইছিলোঁ যে লাহৰীঘাট থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁও, তাতে এনেকৈ বাংলাদেশী দুজন ব্যক্তিয়ে চেল্টাৰ লৈছে বুলি। লগে লগে আমাৰ লাহৰীঘাট থানা আৰক্ষী গৈ ব্যক্তিজনক আমাৰ লৈ আহিলে, সোধপোছ কৰিলে। কৰাত তেখেতসকলে দুখন পাছপৰ্ট দেখুৱালে। এটা সৰু ল'ৰা আছিলে, মাইনৰ জুভেনাইল, আৰু এজন ব্যক্তি। দুজন ব্যক্তিৰ নামত পাছপৰ্ট আছিলে। আমি পাছপৰ্ট পৰীক্ষা কৰিলোঁ আৰু গম পালোঁ যে তেখেতসকলে যোৱা নৱেম্বৰ মাহৰ 25 তাৰিখে আগৰতলাদি মানে আমাৰ ইণ্ডিয়াত সোমাই ইয়াতে আহি চেল্টাৰ লৈছিলে। আৰু আমি ফাৰ্ডাৰ সোধপোছ কৰাত গম পালোঁ যে এই ব্যক্তিজন যিজন বাংলাদেশ নেশ্যনেল পাছপৰ্ট লৈ আহিছিলে, তেখেতৰ নামটো আছিলে মণ্ডল ইছলাম, পিতাৰ নাম আছিলে চমৰ আলী, আৰু তেখেতৰ ঘৰ আছিলে কামুটখালী, ময়মনসিং জিলাৰ, বাংলাদেশৰ। আৰু তেখেতক সোধপোছ কৰাত গম পোৱা গ'ল যে তেখেতৰ নাম আমাৰ লাহৰীঘাটৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ ভোটাৰ লিষ্টতো আছে। আৰু আমি ওচৰৰ মানুহক সোধপোছ কৰিলোঁ, নেতৃস্থানীয় ব্যক্তিক সোধপোছ কৰিলোঁ, ক'লে যে হয় তেখেতে ইয়াতে ভোটদান আগতেও কৰিছে আহি পেলাই, আৰু তেখেতে ইয়াৰ ভোটদাতা আমাৰ দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুলৰ। আৰু ইয়াতে তেখেতৰ নাম আছিলে ভোটাৰ লিষ্টত নুৰ ইছলাম, বাপেকৰ নাম চমৰ, আৰু ভোট কেন্দ্ৰ আছিলে দক্ষিণ চেনিমাৰী প্ৰাইমাৰী স্কুল। এতিয়া আমাৰ সন্দেহ হ'ল যে কিবা নিশ্চয় ফাণ্ডামেণ্টেলছ এক্টিভিটি বা জেহাদী এলিমেণ্টছৰ লগতো ইনভলভ হ'ব পাৰে, আৰু সেই হিচাপে আমি এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছোঁ। লগতে এটা মাইনৰ এজনো আছিলে, প্ৰথমে নাতি বুলি কৈছিলে, কিন্তু পিছত ক'লে যে পুত ল'ৰা। আমি সেইটো সন্দেহ কৰিছোঁ। আৰু এনেকুৱা দেখা যায় যে বহুত বাংলাদেশীয়ে পাছপৰ্ট লৈ আহি আমাৰ ইণ্ডিয়াত কি হয়, নোহোৱা হৈ যায়, বা ইয়াতে সোমাই তেনেকৈ লিগেলি সোমায়, কিন্তু ইয়াতে নোহোৱা হৈ যায়। গতিকে হয়তো এই সৰু ল'ৰাটো ইয়াতে থ'বলৈ আহিছিলে বা কিবা তেনেকুৱা থাকিব পাৰে। গতিকে আমি আৰু বৰ্তমান সোধপোছ কৰি আছোঁ। আমি পাছপৰ্টকেইখন জেনুইন হয় নহয় সেইটো পৰীক্ষা কৰিব লাগিব, আৰু ভোটাৰ লিষ্টৰ সম্পৰ্ক তেখেতৰ পৰিয়ালৰ মানুহ আছে বুলি আমি গম পাইছোঁ। এই ব্যক্তিসকলকো সোধপোছ কৰিব লাগিব। গতিকে এইটো এটা মানে হয়তো জালিয়াতি কৰি ইয়াত নাম ভৰাইছে নহয়। আৰু এবছৰৰ ভিছা দেখা যায় যে আগতেও আমি তেনেকৈ গম পাওঁ যে ইলেকশ্যনৰ সময়ত বহুত বাংলাদেশৰ পৰা মানুহ আহি ইয়াতে ভোট দিয়ে। গতিকে হয়তো তেনেকুৱা মটিভতো আহিব পাৰে, হয় আমাৰ মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব, গতিকে এনেকুৱা ধৰণৰ কথাও থাকিব পাৰে, আৰু কিবা জাহাদী এলিমেণ্টছৰ লগতো সম্পৰ্ক থাকিব পাৰে। গোটেই কথাখিনি আমি চালি জাৰি চাম, আৰু যিখিনি ব্যৱস্থা হাতত ল'ব লাগে ল'ম আমি। ছাৰ, ইয়াৰ পূৰ্বে যোৱা বছৰ অসম আৰক্ষী অভিযানত ABT আনচাৰুল্লাহ বাংলাৰ কেইবাগৰাকী সক্ৰিয় এক্টিভিষ্ট ইয়াত গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে। গতিকে এই ব্যক্তিজন যিহেতুকে বাংলাদেশী নাগৰিক, তেওঁৰ কোনোবা জেহাদী এনেকুৱা ABT বা এনেধৰণৰ গ্ৰুপৰ লগত জড়িত থাকিব পাৰে নেকি, বা আৰক্ষী এনেধৰণৰ? হয়, আনচাৰুল বাংলা বুলি যিটো সন্ত্ৰাসবাদী সংগঠন আছে আমাৰ ইয়াতে, এই IS বা আমাৰ যিবিলাক কয় ইণ্ডিয়ান মুজাহিদিন বা ইণ্ডিয়ান IS বুলি যিটো সংগঠন আছে, এইবিলাকৰ লগত জড়িত হৈ আছে। আৰু আমাৰ মৈৰাবাৰী থানা এৰিয়াটো গোচৰ ৰুজু হৈছিলে। আমি প্ৰায় 12জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ সেই গোচৰত। তেনেকুৱা মডুলৰ লগতো ইনভলভ হ'ব পাৰে। এই কথাবিলাক আমি চাব লাগিব। আমি বৰ্তমান তেখেতক আজি গ্ৰেপ্তাৰ কৰিছোঁ, কৰি পেলাই আমি কাষ্টডিত আনি আৰু ভালকৈ সোধপোছ কৰিব লাগিব। কৰিলে হয়তো আৰু তথ্য ওলাব। অৰ্থাৎ আপোনালোকে পাইছে যে তেওঁ স্থানীয় লোকে প্ৰকাশ কৰিছে তেওঁ পূৰ্বতেও ভোটদান কৰিছে ইয়াত, অৰ্থাৎ তেওঁ অহা যোৱা কৰি আছে, আৰু তেওঁ দাবী কৰিছে তেওঁ ইয়াৰ নাগৰিক বুলি, কিন্তু তেওঁ বাংলাদেশৰ পাছপৰ্ট লৈছে। গোটেই বিষয় সেইটোৱে কথা যে বাংলাদেশী নেশ্যনেল, কাৰণ বাংলাদেশ পাছপৰ্ট আছে, আৰু পাছপৰ্ট আগৰতলা PCPD সোমাইছে তেখেতে, আৰু ইয়াৰ মানুহে কয় তেখেতে ইয়াৰে নাগৰিক, ইয়াত ভোট দিয়ে, আগতেও বোলে আহি ভোট দিছে। আৰু মানুহজন বয়স যিটো পাছপৰ্টত লিখা আছে সেইটো লিখা আছে 1/1/43। এতিয়া আমাৰ মানে স্বাধীনতাৰ আগৰ ডেট এটা দিছে, কিন্তু মানুহজন চাই পেলাইতো 80 বছৰ যেন নালাগে। গতিকে গোটেইখিনি ক'ৰবাত জালিয়াতি আছে, ক'ৰবাত নিশ্চয় কিবা এটা স্বাৰ্থ আছে জড়িত। এইটো মানে কিবা এটা মটিভ লৈ, আল্টেৰিয়ৰ মটিভ লৈ তেখেত অহা বুলি আমি অনুমান কৰিছোঁ। ভোটাৰ লিষ্টত জালিয়াতিৰে নাম সোমোৱাটো না, সেইটোও হ'ব পাৰে। ভোটাৰ লিষ্টত জালিয়াতিৰে সোমাইছে হয়তো। বাংলাদেশৰ তেনেকৈ বহুত মানুহ আহে, আমিও গম পাওঁ যে আহি পেলাই ইয়াতে ভোট দিব পাৰে, বা ইলেকশ্যনৰ সময়ত তেনেকৈ আহে ভোট দিয়ে। আৰু ইয়াৰ মানুহ তেনেকৈ মানে এটা মানে এতিয়া আজিকালি সেইটোৱে কৈছোঁ যে পাছপৰ্ট লৈ পেলাই বাংলাদেশী সোমায় আৰু ইয়াতে আমাৰ ভাৰতত নোহোৱা হৈ যায়। গতিকে সেইটো এটা মটিভ লৈ পাছপৰ্টটো উলিয়াই লৈ আহে, আৰু সৰু ল'ৰা যিটো লৈ আহিছে হয়তো তেনেকুৱা মটিভত আনিছিল, তাক ইয়াত থৈ গ'লহেঁতেন।
গতিকে মই ভাবোঁ যে ইয়াত বহুত তদন্তৰ প্ৰয়োজন আছে আৰু ভালধৰণে তদন্ত কৰিলে গোটেই কথাখিনি ওলাই পৰিব। বাংলাদেশে ইয়াত জালিয়াতিৰে ভোটাৰ তালিকাত নাম সোমাই থৈ যায় আৰু বাংলাদেশলৈ গুচি যায়। এইটো প্ৰমাণেই হৈছে এইটো যে পাছপৰ্ট লৈ বাংলাদেশী সেইজন আহি ইয়াতে ভোটাৰ লিষ্টত নাম আছে, গতিকে তেনেকুৱাটো প্ৰমাণেই হৈছে এইটো। তেখেতেতো ভোটাৰ লিষ্টৰ নামত তেখেতৰ পৰিয়াল আছে বুলি কয়, পৰিয়ালটো আচলতে বাংলাদেশৰ নেকি এইটো আমি চাব লাগিব। কিবা এটা আছে, নহ'লে বাংলাদেশৰ পাছপৰ্ট কেনেকৈ পাব? আৰু তাত PCPD সোমাইছে, চিলমোহৰ আছে, পাছপৰ্টখনটো ভুৱা নহয়, পাছপৰ্টখন জেনুইন পাছপৰ্ট। এতিয়া পৰৱৰ্তী ব্যৱস্থা কি হয়? আমি সোধ-পোছ কৰিম, ভালকৈ আমি কাষ্টডিত আনিব লাগিব, সোধ-পোছ কৰিব লাগিব, পৰিয়াল কি কোন কোন ইয়াতে আছে সেইবিলাক সোধ-পোছ কৰিব লাগিব, ভোটাৰ লিষ্ট মানে পৰীক্ষা কৰিব লাগিব, আমি এম্বেচিৰ লগত যোগাযোগ কৰিব লাগিব। গতিকে এইখিনি আমাৰ পৰ্যায়ক্ৰমে আমি কৰি ল'ম।